ইঞ্জিনিয়াৰ ডেকা প্ৰমুখে লগত অহা বাকী দুগৰাকী ইঞ্জিনিয়াৰ আৰু প্ৰমুখ থকা ৰাইজৰ আইসকল মই আটাইলৈকে মোৰ মৰম চেনেহ আৰু শুভেচ্ছা জনাইছোঁ। আৰু আজি দেওবাৰ বাবেই কিছুমান কাম খৰখেদা কৰিবলগীয়া হৈছে। আজি মুনীন ডেকাৰ যিটো কাৰ্যালয় ইঞ্জিনিয়াৰৰ দেওবাৰ হ'লেও খোলা আছে, কাৰণ অহা কালিৰ পৰা বন্ধ আৰু নহয় জানো ফাইনেন্সো বন্ধ হৈ যাব আৰু ফাকুৱা আহিব একেলগে। সেইকাৰণে মানে খৰখেদাকৈ সভাখন শেষ হ'লে ভাল হয়। আকৌ ৰুমিদত তেৰণ বড়োৱে কিবা পথ বন্ধাত মুকলি কৰিব আধাতে কৰিব লাগিব, তেওঁ মানে বাৰে বাৰে ফোন কৰি আছে। মই সেইকাৰণে দীঘলীয়াকৈ কিবা ক'ম বুলি ভবা নাই। সেই পথটোৰ যিটো অসুবিধা আপোনালোকৰ আছিল, আজি যেনিবা কালি আধাৰশিল আমি স্থাপন কৰিছোঁ। শংকৰনগৰ নামঘৰ পথটোৰ মই দেখিছোঁ নলাটো ঠিকেই আছে, বাকী ৰাস্তাটো খালি হ'বগৈ লাগে। ৰাস্তাটো সম্পৰ্কে কি ধৰণে নিৰ্মাণ হ'ব ইয়াত আছে যদিও কাগজখন দিছে ইঞ্জিনিয়াৰে। মই তেখেতক কৈছোঁ তুমি এইখিনি কৰি দিবা, তেখেতসকলক তোমালোকৰ ইঞ্জিনিয়াৰৰ সহায়েৰে কাৰিকৰী হেৰিৰে তুমি সেইটো কৰি দিবা, মই সেইখিনি দীঘলীয়া নকৰোঁ, সেইখিনি কৰি পেলাই। কিন্তু এনেই লেংথটো 275 মিটাৰ আৰু বহলটো 4.80 হ'লেও ক'ৰবাত যদি কিবা কাৰণ